গুৱাহাটী মহানগৰীৰ আগতে যি ধৰণে চাৰিটা সমষ্টি আছিল, এই চাৰিটা সমষ্টিৰ পৰা আমাক এটা সমষ্টি লাগিব। কাৰণ চিটি এৰিয়াত যদি আমাৰ এটা সমষ্টি নাথাকে, তেতিয়া অগপৰ শিপাডাল থাকিব জানো? অগপৰ শিপা নাথাকে। কাৰণ আমাৰ গুৱাহাটী মহানগৰীতে আমাৰ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয় আছে। গতিকে মুখ্য কাৰ্যালয় থকা এই গুৱাহাটী মহানগৰীত আমি এটা চিট বিচাৰিছোঁ। এতিয়া কামৰূপ মেট্ৰ' হিচাপে আমাৰ ডিমৰীয়াটো আমাৰ কামৰূপ মেট্ৰ' হিচাপে যদি আমাৰ ডিমৰীয়াকো দিয়ে, আমাৰ ক'বলগীয়া নাই। তাৰ বাবে আমি আদৰণি জনাম। গতিকে আমি ভাবোঁ যে গুৱাহাটী মহানগৰীৰ আমাক এটা চিট আমি অসম গণ পৰিষদ দলে বিচাৰিছোঁ। এটা চিট আমাৰ গুৱাহাটী মহানগৰীত মই ভাবোঁ যে বিজেপি নেতৃত্বই নিশ্চয় এই ক্ষেত্ৰত সহানুভূতিৰে বিবেচনা কৰিব। যিকোনো কাৰণতেই নহওক কিয়, এতিয়ালৈকে গুৱাহাটী মহানগৰীত আমাৰ এটা সমষ্টি আছে। 85ৰ পৰা এতিয়ালৈকে। গতিকে মই ভাবোঁ যে পশ্চিম গুৱাহাটী সমষ্টি, আগতে পশ্চিম গুৱাহাটী আছিল ডিলিমিটেশ্যনৰ পিছত এইটো চেণ্ট্ৰেল গুৱাহাটী হ'ল। এতিয়া চেণ্ট্ৰেল গুৱাহাটীত আমি দেখিছোঁ যে চেণ্ট্ৰেল গুৱাহাটীত আমাৰ পশ্চিম গুৱাহাটীৰ সৰহসংখ্যক অঞ্চল আছে, 8টা ৱাৰ্ড আছে। আৰু ইফালে আমাৰ পূব গুৱাহাটীৰ পৰা 6টা ৱাৰ্ড আমাৰ পশ্চিম গুৱাহাটীত গৈছে। এতিয়া কথাটো হৈছে যে যিহেতু আমি মিত্ৰজোঁটত আছোঁ আৰু যিহেতু পশ্চিম গুৱাহাটীটো বিলুপ্তি ঘটিলেও মধ্য গুৱাহাটী আছে। এতিয়া মধ্য গুৱাহাটী সমষ্টিটো মই ভাবোঁ যে অসম গণ পৰিষদ দলৰ এতিয়াও কিন্তু দুৰ্গ। গতিকে আমাৰ য'ত দুৰ্গ, য'ত আমাৰ সংগঠনটো শক্তিশালী, য'ত আমাৰ জয়ৰ সম্ভাৱনা 200% মানে জয়ৰ সম্ভাৱনা আছে, গতিকে তেনে এটা চিটেই আমি বিচাৰিম। আমি তেনেধৰণৰ চিটেই বিচাৰিম। গতিকে মধ্য গুৱাহাটীটো আমাৰ অগপৰ কাৰণে যথেষ্ট ভাল। আৰু মধ্য গুৱাহাটীৰ যিটো চিট, এই চিটটো আমাৰ নিশ্চয় নেতৃত্বই বিচাৰিব। নাহে, সেইটো হ'বই নোৱাৰে। কেনেকৈ হ'ব? ডিমৰীয়াটো হ'ল এটা বেলেগ আৰু আমাৰ চিটি এৰিয়াটো এটা বেলেগ। গতিকে চিটি এৰিয়াত আমাৰ 4টা সমষ্টি আছে। এই 4টা সমষ্টিৰ যিকোনো এটা সমষ্টি, বিশেষকৈ মধ্য গুৱাহাটীত আমাৰ যিহেতু সংগঠন ভাল আৰু জয়ী হোৱাৰ 200% সম্ভাৱনা আছে। গতিকে সেই চিটটো নিশ্চয় আমাৰ নেতৃত্বই বিচাৰে।